Hello everyone. আমি আজি ক্লাস 10 ৰ নতুন চ্যাপ্টাৰ এটা লৈ কিনে ষ্টাৰ্ট কৰিব লৈছো যোনটো হ'ল চ্যাপ্টাৰ নম্বৰ 6 ট্ৰায়াঙ্গলছ মানে ত্ৰিভুজ তো ত্ৰিভুজৰ ওপৰত কিছুমান কথা আছে যোনটো তোমালোকে অলৰেডি লাষ্ট ক্লাছত ক্লাস 9 তে পাইছা যোনটো হ'ল কনগ্ৰুৱেন্ট সৰ্বসম তো কনগ্ৰুৱেন্ট হ'বলৈ হলে কি হ'ব লাগে হেতু আমি অলৰেডি জানোই ক্লাস 9 ত তোমালোকে শিকি আহিছা কিন্তু এতিয়া আমি ক্লাস 10 ত কি শিকিম সিমিলাৰিটিৰ ওপৰত কথা কেইটামান শিকিম সদৃশ্য তো সিমিলাৰিটি আৰু কনগ্ৰুৱেন্টৰ মাজত ফাৰ্স্ট আমি ডিফাৰেন্সটো জানিব লাগিব তাৰপিছত সিমিলাৰিটিটো আমি অলপ ব্ৰডলি যাব লাগিব তাত মানে আমাৰ ডেফিনেশনস থাকিব কিছুমান আৰু ডেফিনেশনখিনি ইউটিলাইজ কৰিব লাগিব ঠিক আছে তো আমি স্টাৰ্ট কৰো আহা যে সিমিলাৰিটি ওয়ার্ডটো সদৃশ্য ওয়ার্ডটোতে আমি ধৰিব পাৰো যে সিমিলাৰিটি মানে কি একচুয়ালি এটা যদি মই কওঁ এইটো এটা সার্কেল এইটো এটা সার্কেল এইটো এটা সিমিলার হয় না নহয় সিমিলার হয় না নহয় তো সিমিলার হয় না নহয় জানিবৰ কাৰণে আমি অকল এটা বস্তুৰ ওপৰত গুৰুত্ব দিলে হ'ল যে তাৰ শেপটো কেনেকুৱা শেপ অকল শেপৰ ওপৰত গুৰুত্ব দিলে আমি গম পাম যে ই সিমিলার হ'ব না নহ'ব আকৃতি শেপ এতিয়া কিন্তু আমি যেতিয়া কনগ্ৰুৱেন্ট পঢ়িছিলো কনগ্ৰুৱেন্টৰ আমি কি পঢ়িছিলো যে তাৰ শেপ আৰু সাইজ দুইটাই একে হ'ব লাগিব শেপ এন্ড সাইজ কনগ্ৰুৱেন্টৰ ক্ষেত্ৰত সৰ্বসমৰ ক্ষেত্ৰত শেপ আৰু সাইজ দুটা সমান হ'ব লাগিব বুলি আমি পঢ়িছিলো মানে ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত পঢ়িছিলো তোমালোকে এসএসএস কনগ্ৰুৱেন্সি এসএস এএসএ এইবোৰ সব শিকিছা অলৰেডি তো দুটা ট্ৰায়াঙ্গল কেতিয়া কনগ্ৰুৱেন্ট হ'ব যেতিয়া তাৰ শেপও একে হ'ব মানে শেপটো একে হ'বই লাগিব আৰু লগতে সাইজটো একে হ'ব লাগিব মানে ইয়া 3 সেন্টিমিটাৰ এটো 3 হ'ব লাগিব এটো 4 হ'ব লাগিব 4 হ'ব লাগিব এনেকুৱা কিছুমান পস্তুলেটস আছিল মানে কনগ্ৰুৱেন্টটো সাধাৰণতে ক'বলৈ গ'লে মোৰ হাত দুটা কনগ্ৰুৱেন্ট এটা যদি মই হাতটো ইফালৰ পৰা এনেকৈ কৰি দিও তেতিয়া ইফালৰ পৰা অকল এটা হাতে দেখিবা মানে ইটোৰ ওপৰত এটো একদম সমানকে বহি যায় ঠিক আছে হেতু আসলে কনগ্ৰুৱেন্ট সৰ্বসম কিন্তু সদৃশ্যৰ কেছটো হেতু নহয় সদৃশ্য যদি শেপটো একে হয় আকৃতিটো যদি একে হয় তেতিয়া হলে আমি ক'ব পাৰো যে এই দুটা চিত্ৰ এই দুটা ফিগাৰ কি হয় সদৃশ্য হয় সিমিলার হয় ঠিক আছে তো ইয়াৰে পৰা এটা কথা গম পালো কি এই দুটা কনগ্ৰুৱেন্ট নহয় হয় কিন্তু এই দুটা ট্ৰায়াঙ্গল যদি মই হুদু এই দুটা ট্ৰায়াঙ্গল সিমিলার হয় না নহয় কনগ্ৰুৱেন্টটো হয় বুলি আমি ধৰি লৈছো ফিগাৰটো মই কিবা এটা পস্তুলেটৰ লগত সমান কৰি কিনে আঁকিছো বুলি ধৰি লৈছো কিন্তু এইটো সিমিলার হ'ব না নহ'ব তোমালোকে কি ক'বা তো যদি সিমিলার হ'ব লাগে কি হ'ব লাগিব বুলি কৈছো আকৃতি শেপটো একে হ'ব লাগে তো এই দুটা শেপ একে তাৰমানে এইটো সিমিলার আৰু কনগ্ৰুৱেন্ট হয় কিন্তু এই দুটা ফিগাৰ সিমিলার কিন্তু কনগ্ৰুৱেন্ট নহয় তাৰ মানে কি ক'ব পাৰো যদি কনগ্ৰুৱেন্ট হয় তেতিয়া হলে সিমিলার হ'বই ঠিক আছে সৰ্বসম হলে সদৃশ্য হ'বই কিন্তু যদি সিমিলার হয় তেতিয়া কনগ্ৰুৱেন্ট নহ'ব পাৰে মানে এই দুটা ফিগাৰ সিমিলার হৈছে কিন্তু কনগ্ৰুৱেন্ট নহয় ঠিক আছে কিন্তু এই দুটা ফিগাৰ কনগ্ৰুৱেন্ট হয় আৰু সিমিলারও হয় ঠিক আছে তো অল কনগ্ৰুৱেন্ট ফিগাৰ্স আৰ সিমিলার বাট সিমিলার ফিগাৰ্স অল সিমিলার ফিগাৰ্স আৰ নট কনগ্ৰুৱেন্ট ইয়াৰ পৰা আমি এইটো কথা ক'ব পাৰো ঠিক আছে তাৰ পাছত আমি এইখিনি যেহেতু ইয়াৰ আমাৰ প্ৰপাৰ ডেফিনেশনৰ ওপৰত যোৱা নাই এতিয়ালৈকে জাস্ট ফিগাৰটো চাই পিনে আমি সিমিলার হয় নে নহয় কেনেকৈ ক'ব পাৰো সেইখিনিৰ ওপৰতহে কথাটো কৰো এতিয়া আমাৰ মেইন আহিলে যে তাৰ ডেফিনেশনটো কি সিমিলাৰিটিৰ ডেফিনেশনটো কি এটা সিমিলাৰিটিৰ ডেফিনেশনটো হ'ল এতিয়া আমি পলিগন মানে জানো বহুভুজ মানে জানো তাৰ সিমিলাৰিটিটো আমি পলিগনৰ এটা দুটা পলিগনৰ ওপৰত কম্পেয়াৰ কৰি পিনে ডেফিনেশনটো ওলাই পলিগন মানে ট্ৰায়াঙ্গলো হ'ব পাৰে কোৱাড্ৰিলেটাৰলো হ'ব পাৰে তো মই যেহেতু এইটো ট্ৰায়াঙ্গল তো এটা ট্ৰায়াঙ্গলৰ ওপৰতে কথাটো কৈছো আৰু যিকোনো পলিগনৰ ওপৰতে এইটো ডেফিনেশন একসেপ্টেবল হ'ব ঠিক আছে এটা পলিগন দুটা লৈছো এটো 3 সাইডেড পলিগন 3 সাইডেড মানে ইয়াৰ বাহু তিনটা আছে নাম্বার অফ সাইডস 3 আছে আৰু নাম্বার অফ সাইডস যেতিয়া 3 হয় এই ট্ৰায়াঙ্গলটো যদি এইটো পলিগন যদি বহুভুজ যদি 3 সাইডেড লৈছো এইটো তিনটা বাহু থকাই ল'ব লাগিব কম্পেয়াৰ কৰিবৰ কাৰণে ডেফিনেশনৰ কাৰণে ঠিক আছে তো ডেফিনেশনটো কি কৈছে টু পলিগন উইথ দ্য সেম নাম্বার অফ সাইডস ঠিক আছে দুটা পলিগন যাৰ নাম্বার অফ সাইডস একে বা সমসংখ্যক বাহু থকা যদি বহুভুজে দুটা ল এহতি দুটা সিমিলার কেতিয়া হ'ব যেতিয়া এহতৰ অনুৰূপ কৰেসপন্ডিং মানে কি এইটো যদি মই এ বি আৰু সি দিও এইটো যদি পি
কিউ আৰু আৰ দিও এই বি এংগেলটো এই কিউ এংগেলটো সমান হ'ব লাগিব এই এ এংগেলটো এই পি এংগেলটো সমান হ'ব লাগিব আৰু এই সি এংগেলটো আৰু এই আৰ এংগেলটো সমান হ'ব লাগিব তাৰ মানে করসপন্ডিং এংগেলস কিটা সমান হ'ব লাগিব ঠিক আছে আৰু করসপন্ডিং এংগেলস কিটাটো সমান হ'ব লাগিবই এটো এক নম্বৰ পইণ্ট মানে অনুৰূপ কোণ কিটা ইকুৱেল হ'ব লাগিব এংগেলস corresponding angles kita equal hobo lagibo ঠিক আছে আৰু এটা কথা হ'ল অনুৰূপ বাহু corresponding sides খিনি এটো sides আছে না corresponding sides ৰ ratio টো একে হ'ব লাগিব মানে corresponding sides মানে AB ৰ corresponding কোনটো PQ তাৰ মানে AB by PQ equal to AC ৰ corresponding কোনটো AC ৰ corresponding PR তো AC by PR equal to BC corresponding QR to BC by QR এই দুটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব দুটা বহুভুজ দুটা পলিগনত তেতিয়াহে দুটা পলিগন আমি কি ক'ব পাৰিম সিমিলার বুলি ক'ব পাৰিম ঠিক আছে এটো স্যাটিসফাই কৰিব লাগিব corresponding angles কিটা ইকুৱেল হ'ব লাগিব আৰু corresponding sides must be in the same ratio মানে corresponding অনুৰূপ বাহুৰ অনুপাত কিটা সমান হ'ব লাগিব একে অনুপাতৰ হ'ব লাগিব তো দুটা পইণ্ট যদি স্যাটিসফাই কৰে তেতিয়া আমি কি ক'ব পাৰো পলিগন দুটা সিমিলার ঠিক আছে এটো যি কোনো পলিগনৰ কাৰণে হ'ব পলিগন 4 নম্বৰ যদি বাহু চাৰিটা থাকে এটো কেনেকুৱা পলিগন কোয়াড্ৰিলেটাৰেল মানে চতুৰ্ভুজ তো সিমিলারলি এটো 3 সাইডেড হ'ল তাৰপিছত 5 সাইডেড সব পলিগনৰ কাৰণে এটো স্যাটিসফাই হ'ব এটো যেহেতু আমি ট্ৰায়াঙ্গলৰ পঢ়ি আছো এখানে ট্ৰায়াঙ্গলছৰ ওপৰত আমি গুৰুত্ব দি কিনে ডেফিনেশনটো কৈছো যদি এজ এ হোল হুডে হোৱাট ইজ রাইট দ্য ডেফিনেশন অফ সিমিলারিটি বা সিমিলার সদৃশ্যৰ ডেফিনেশনটো লিখা তেতিয়া আমি এটা পলিগন হিচাপে কম আৰু যদি সিমিলারিটি অফ ট্রায়াঙ্গলৰ ডেফিনেশন লিখা বুলি কয় তেতিয়া আমি টু ট্রায়াঙ্গলস উইল বি সিমিলার দুটা ত্ৰিভুজ সদৃশ্য হ'ব যেতিয়াহে এই দুটা কন্ডিশন লিখি দিবা ঠিক আছে আৰু যদি অকল খৰিয়াকে হুডে মানে ডাইৰেক্ট অকল সিমিলারিটি বুলি হুডে তেতিয়া কি কবা টু পলিগনস উইথ দ্য সেম নাম্বার অফ সাইডস উইল বি সিমিলার দুটা সমান বাহু থকা বহুভুজ সদৃশ্য হ'ব যেতিয়াহে এই দুটা পইণ্ট ঠিক আছে তো আমি ডেফিনেশনৰ ওপৰত কথাটো কলো এতিয়া আমি মুভ অন কৰিম ট্ৰায়াঙ্গলৰ কিছুমান ইম্পৰ্টেন্ট কথাৰ ওপৰত এতিয়া মই তিনটা ফিগাৰ ৰাখিছো এটো সাপোজ A B আৰু C তিনটা পলিগন বুলি ধৰিলো এটা পলিগন আমি ট্ৰায়াঙ্গলৰ কথা পঢ়িছো এটা ট্ৰায়াঙ্গলে লৈছো সাপোজ এই ফিগাৰটো এই ফিগাৰৰ লগত সিমিলাৰ এটো সিমিলাৰ সিম্বল এই ফিগাৰটো এই ফিগাৰৰ লগত সিমিলাৰ আৰু এই ফিগাৰটো আকৌ এটো ফিগাৰৰ লগত সিমিলাৰ তেতিয়াহলে এই ফিগাৰটো এই সি ফিগাৰৰ লগত সিমিলাৰ হ'ব ঠিক আছে এটো আমাৰ নোট হিচাপে তোমালোকে জানিব পৰা যদি ফাৰ্স্ট ফিগাৰটো সেকেন্ড ফিগাৰৰ লগত সিমিলাৰ আৰু সেকেন্ড ফিগাৰ যদি থাৰ্ড ফিগাৰৰ লগত সিমিলাৰ দেন দা ফাৰ্স্ট ফিগাৰ উইল বি সিমিলাৰ টু দা থাৰ্ড ওয়ান তো এটো এটা নোট হিচাপে জানি লব পৰা এতিয়া এটো কথা হৈ গল এতিয়া ট্ৰায়াঙ্গলৰ এটা স্পেশাল ৰিলেশন আছে মানে স্পেশাল নাম এটা আছে তোমালোকে শুনিছান নাই নাজানো এতিয়া সাপোজ মই এই দুটা ট্ৰায়াঙ্গল ললো এই দুটা ট্ৰায়াঙ্গলে হ'ল দিবা এই দুটা ট্ৰায়াঙ্গলৰ যদি corresponding angles গুটেই কেটা ইকুৱেল মানে corresponding angles মানে মাত্ৰ কলো অনুৰূপ কোণ কেটা এটো 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 আৰু এটো থাৰ্ড এংগেলটো গুটে corresponding কেটা ইকুৱেল মানে এটো ইকুৱেল টু এটো this equal to this equal to this ঠিক আছে তো যদি corresponding angles কেটা ইকুৱেল হয় দুটা ট্ৰায়াঙ্গলৰ তেতিয়া এই ট্ৰায়াঙ্গলটোৰ নাম কি হয় ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল ঠিক আছে ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল বা সমান কোণী ট্ৰায়াঙ্গল ত্ৰিভুজ ঠিক আছে সমান কোণী ট্ৰায়াঙ্গল বা যাৰ কোণ কেটা সমান অনুৰূপ কোণ কেটা যাৰ সমান থাকে তাক আমি ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল বুলি কওঁ আৰু এজন গ্ৰীক ম্যাথমেটিশিয়ান থেলছে কৈছিলে স্পেশাল এটা কথা কৈছিলে যে ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গলৰ ওপৰত দেই সমান কোণী ত্ৰিভুজৰ ওপৰতহে কৈছিলে সমান কোণী ত্ৰিভুজৰ এনেকুৱা এটা স্পেশাল কথা কৈছিলে যে যোন সমান কোণী ত্ৰিভুজ দুটাৰ সদায় এই corresponding বাহু কেটা অনুৰূপ বাহু কেটা corresponding sides কেটা সদায় ৰেশিও টু ইকুৱেল হ'ব মানে এই যোনটো আমি মাত্ৰ কৰিছো সিমিলাৰিটিৰ ওপৰত ABC যদি এটো হয় PQR যদি এটো হয়
আৰু এই দুটা যদি ইকুৱেংগুলাৰ ট্ৰায়াঙ্গল হয়, ইকুৱেংগুলাৰ হয় বুলি আমি ধৰি লৈছো। ইকুৱেংগুলাৰ কেতিয়া হ'ব? যেতিয়া করসপন্ডিং এংগেলস কেইটা ইকুৱেল, আৰু করসপন্ডিং এংগেলস কেইটা ইকুৱেল ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলৰ করসপন্ডিং সাইডস কেইটা সদায় সেম ৰেশিওত থাকে। তাৰ মানে AB divided by PQ equal to AC divided by PR equal to BC divided by Q1 বুঝা না? ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলৰ কাৰণে কৈছে দে, এইটো ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলৰ সদায় করসপন্ডিং সাইডস কেইটা সেম ৰেশিওত থাকিব। তাৰ মানে কি গম পালো যে সিমিলাৰিটি ডেফিনেশনত তো এংগেল কেইটা ইকুৱেল হ'ব লাগে, করসপন্ডিং এংগেলস কেইটা আৰু ৰেশিও কেইটা ইকুৱেল হ'ব লাগে। তেতিয়াহ'লে ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলটো সদায় কি হ'ব? সিমিলাৰ হ'বই। এতিয়া এই থেলছে যোনটো ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলৰ ওপৰত কথাটো কৈছিলে, যোনটো মই আমি কলো যে ইকুৱেংগুলাৰ ট্ৰায়াঙ্গলবোৰ সদায় সদৃশ্য হ'বই, সদায় সিমিলাৰ হ'বই। কেলে হেতু ৰিজনটো মাত্ৰ কলো। এতিয়া তেখেতে এটা থিওৰাম ইউজ কৰিছিলে যোনটো নাম হ'ল বেসিক প্ৰপৰ্চনেলিটি থিওৰাম। আমি BPT বুলি ইউজ কৰিম ওয়াৰ্ডটো। BPT মানে বেসিক প্ৰপৰ্চনেলিটি থিওৰাম, অসমীয়া মৌলিক সমানুপাতিকতা উপপাদ্য। তো এই থিওৰামটোৰ মতে কি কৈছিলে যে সাপোজ মই এটা এংগেল আঁকিছো, এনেকে এটা এংগেল আঁকিলো এক্স ওয়াই, এইটো এ পৰা, ঠিক আছে? কি এংগেল আমি এইটো ইমান দৰকাৰ নহয়। তাৰপিছত এই এংগেলটো এ ওয়াই ৰেটো আমি 5টা ভাগ কৰিলো, ঠিক আছে? 5টা ভাগ কৰিলো, ঠিক আছে? 5টা ভাগ কৰাৰ পাছত আমি নাম দি ললো, সাপোজ PQRST, ঠিক আছে? এই 5 নম্বৰ পাৰ্টটো আমি ইয়াৰ লগত এনে এই AX লাইনটো যেনেকে ইচ্ছা তেনেকে আমি এটা লাইন জয়েন কৰিলো, যেনেকে ইচ্ছা, কোনো হেৰি নাই, জাস্ট জয়েন কৰিলে হ'ল। এইটো সাপোজ আমি C নাম দিলো, ঠিক আছে? তাৰপিছত এই R লাইনটোৰ পৰা, এই R পইণ্টটোৰ পৰা আমি ইয়াৰ লগত প্যাৰেলাল হোৱাকে, সমান্তৰাল হোৱাকে এটা লাইন এনেকে আঁকিম। তাক আমি সাপোজ RSTU কিবা এটা নাম দিলো আৰু, ঠিক আছে? এতিয়া এইটো প্যাৰেলাল কেনেকে আঁকিব লাগে এইটো আমি জিওমেট্ৰিক কনস্ট্ৰাকশনৰ অলৰেডি ক্লাস 9ত শিকিছাই, আৰু এইটো ইমান ইম্পৰ্টেন্ট নহয়, জাস্ট মিনিংটো বুজিলে হ'ল যে এইটো যেনেকে হওক লাইনটো কোনো কথা নাই, কিন্তু এইটো এই লাইনটো যে আঁকিছো আমি, এইটো ইয়াৰ লগত সমান্তৰাল হ'ব লাগিব, ঠিক আছে? তেতিয়া আমি এটা বস্তু চাব পাৰো যে এই ৰেশিওটো AR by ST, AR by RT, এইটো সদায় কি হ'ব? এই ৰেশিওৰ লগত সদায় ইকুৱেল হ'ব, AU by UC হ'ব, ঠিক আছে? মানে AR by RT will always be equal to AU by UC. কিমান হ'ব AR by RT টো? AR by RT কিমান হ'ব? 3/2, হয়নে? আৰু ইটোও 3/2 এ হ'ব। এইটোৱে কৈছিলে বেসিক প্ৰপৰ্চনেলিটি থিওৰামত, এই কথাটোৱে কৈছিলে। তো এই বেসিক প্ৰপৰ্চনেলিটি থিওৰামৰ ওপৰত দুটা আমাৰ থিওৰাম আছে স্পেশাল, থিওৰাম 6.1 আৰু 6.2। হেতু ডিসকাস কৰিলে তোমালোকে ক্লিয়াৰলি গম পাই যাবা যে একচুয়ালি থিওৰামটোৱে কি কৈ আছে, ঠিক আছে? আমি থিওৰামটোৰ ওপৰত গৈ আছো এতিয়া। থিওৰাম 6.1 টো তোমালোকৰ কিতাপত অলৰেডি দিয়া আছে, তোমালোকে চাই ল'ব পাৰা। তাত থিওৰামটো লিখা আছে, মই বুজাই দিম বাৰু। ইয়াত মই পঢ়ি দিছো থিওৰামটো। ইফ এ লাইন ইজ ড্ৰন প্যাৰেলাল টু ওৱান সাইড অফ এ ট্ৰায়াঙ্গল to intersect the other two sides in distinct point, the other two sides are divided in the same ratio. বা অসমীয়াত কি কৈছে, যদি এডাল ৰেখা যিকোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটাৰ বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তাৰ মানে এটা ট্ৰায়াঙ্গল আছে আমাৰ ওচৰত, সাপোজ, ঠিক আছে? এই ট্ৰায়াঙ্গলটো আছে সাপোজ। আমি কি কৰিলো, এইটো সাপোজ ABC নাম দিছো। আমি কি কৰিছো, এটা এনেকুৱা এটা লাইন ড্ৰ কৰিছো যোনটো নেকি ইয়াৰ লগত প্যাৰেলাল সমান্তৰাল হৈছে, ঠিক আছে? ইয়াৰ লগত সমান্তৰাল হৈছে, আৰু এই AB আৰু AC এটা নিৰ্দিষ্ট পইণ্টত কাটিছে, সেই কথাটোৱে লিখা আছে, ঠিক আছে? আমি এটা লাইন ড্ৰ কৰিলো EF, যোনটো নেকি BC লগত প্যাৰেলাল, আৰু AB ই পইণ্টত কাটিছে আৰু AC F পইণ্টত কাটিছে, ঠিক আছে? তেতিয়া যদি এই দুটা লাইন প্যাৰেলাল হয়, তেতিয়া কি হ'ব, আমাৰ এইটো EF প্যাৰেলাল টু BC হয় বুলি কৈ দিছে। তেতিয়া কি হ'ব, আমাৰ ৰেশিওটো ইকুৱেল হ'ব, ৰেশিওটো আদাৰ টু সাইডছৰ ৰেশিও, মানে AE by
BE will be equal to AF by FC. ঠিক আছে, এইটোৱে কৈছে আমাৰ থিওৰামটো। যদি এইটো প্যাৰেলাল হয় তেতিয়াহলে এই ৰেশিওটো ইকুৱেল হ'ব বুলি কৈছে। বুজি পাইছা না? এতিয়া কথাটো হ'ল যে ট্ৰায়াঙ্গলৰ যে প্যাৰেলালটো এনেকুৱাই হ'ব লাগিব বুলি কোনো কথা নাই দেই। সাপোজ মই ট্ৰায়াঙ্গল এইটো থিওৰামটো হৈ গ'ল, থিওৰামৰ ওপৰত বেছ কৰি পিনে মই আৰু এক্সট্ৰা কেইটামান কথা কৈছো যে সাপোজ ট্ৰায়াঙ্গলটো এনেকুৱা আছে, ঠিক আছে, এইটোতো ট্ৰায়াঙ্গল হয়। এটা ট্ৰায়াঙ্গলটো যেনেকুৱাই নাথাকক কিয় আমাৰ কথাটো হ'ল যে প্যাৰেলাল ক'ত হৈছে সেইটো চাব লাগে। এটা সাপোজ প্যাৰেলাল এনেকৈ হৈছে, ঠিক আছে, এইটো ABC এতিয়া আৰু এতিয়া EC এইটো, ঠিক আছে, বা এইটো আমি বেলেগ নাম দি দিলো তথাপিও আমাৰ কনফিউজন হ'ব নালাগে। মানে মই সেইটো কথা ক'ব গৈছো PQR এনেকুৱা হওক, তেতিয়াহ'লে ৰেচিঅ'টো কি হ'ব? যদি এইটো প্যাৰেলাল হয় বুলি আমি ধৰি লৈছো EC প্যাৰেলালটো সমান্তৰালটো QR, তেতিয়াহ'লে ৰেচিঅ'টো কি হ'ব? PE by ER equal to PC by QC. বুঝছা না? তো তোমালোকে ৰেচিঅ'টো বনাওঁতে কনফিউজন নহবা। মানে য'ত এই লাইনডাল থাকে এইটো দিস বাই দিস ইকুৱেল টু দিস বাই দিস এনেকুৱা হ'ব লাগে। যদি মই এতিয়া এই প্যাৰেলাল লাইনটো এনেকৈ কাটি পিনে যদি মই এনেকৈ দি দিওঁ, যদি মই এতিয়া কওঁ EC প্যাৰেলাল টু PQ, এতিয়া এনেকুৱাকে দি দিলো লাইনটো, তেতিয়াহ'লে ৰেচিঅ'টো কি হ'ব? ৰেচিঅ'টো PE by ER ইকুৱেল টু কি হ'ব? QC by RC. বুঝানে? তো কনফিউজনটো ক্ৰিয়েট কৰিব নালাগে, জাস্ট আমি প্যাৰেলালটো ক'ত হৈছে এইটো চাব লাগে আৰু ৰেচিঅ'টো আমি এই লাইনডালৰ লগত এনেকৈ ৰেচিঅ'টো বনাব লাগে। ঠিক আছে, তো থিওৰামটো এইটোৱে কৈছে। এতিয়া আমাৰ এক্সামত থিওৰামটো কেতিয়াবা আমাক প্ৰুফ কৰিব দিয়ে, মানে তোমালোকক কি ক'ব? প্ৰুফ ডেট, তাৰপিছত এই থিওৰামটো গোটেইটো লিখি দিব যে ইফ এ লাইন ড্ৰন, সেই লাইন যদি এডাল ৰেখা যিকোনো এনেকে লাইনটো যে আছে থিওৰামৰ 6.1 সেই গোটেই লাইনটো দি দিব, প্ৰুফ ডেট, প্ৰমাণ কৰা যায় বুলি কৈ দিব। তো তোমালোকে তেতিয়া প্ৰমাণ কৰিব লাগিব। তো প্ৰমাণ কৰিব যাওঁতে তোমালোকে কেনেকে কৰিবা সেইটো মই দেখাই দিছো ইয়াত। তো ফাৰ্ষ্টত তোমালোকে ডায়াগ্ৰামটো আঁকিবই লাগিব। প্ৰুফ কৰোঁতে ৰাইট সাইডে ডায়াগ্ৰামটো আঁকি ল'বা। আঁকি লোৱাৰ পিছত আমাৰ ট্ৰায়াঙ্গলখিনি সাপোজ এনেকে আঁকি ল'লো, ABC, এইটো আমাৰ লাইনটো, আৰু এইটো কি হৈছে? EF প্যাৰেলাল টু BC হয় বুলি কোৱা আছে থিওৰামটো মতে দিয়ে, সেইটো প্যাৰেলালে ধৰি ল'ব দিছে। আমি প্ৰুফ কৰিব লাগে এই কৰেস্পন্ডিং যোনটো ৰেচিঅ'টো ইকুৱেল বুলি দেখাব লাগে। ঠিক আছে, তো আমি কি ল'ব লাগিব? লেফ্ট। প্ৰথমত আমি ইয়াত একো দিয়া নাই নহয়, তো লেট ABC be a triangle, ইয়াত ABC কথা একো দিয়া নাই নহয়, তো লেট ABC be a triangle। ধৰা এটা ABC এটা ত্ৰিভুজ where য'ত EF is parallel to BC। ধৰা ABC এটা ত্ৰিভুজ য'ত EF সমান্তৰাল টু BC, এইটো দিয়া আছে থিওৰামটোতে কৈ দিছে যে ৰেখা এটা ড্ৰ কৰা হৈছে সমান্তৰালকৈ, হা? ইফ ইউ ড্ৰ এ লাইন প্যাৰেলাল টু দা থাৰ্ড সাইড, হেনেকে কৈছে কথাটো। তো মানে এইটো প্যাৰেলাল হয় বুলি কৈ দিছে। এতিয়া আমি কি কৰিব লাগিব? টু প্ৰুফ, মানে আমি কি প্ৰুফ, প্ৰমাণ কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে AE by BE ইকুৱেল টু AF by FC। ঠিক আছে, তো এইটো প্ৰমাণ কৰাৰ আগত ইয়াত কেইটামান কনষ্ট্ৰাকচন কৰিব লাগিব, অংকন কেইটামান কৰি ল'ব লাগিব আমি। যে আমি এইটো সাপোজ এনেকে জয়েন কৰি দিছো আৰু এইটো জয়েন কৰি লৈছো, ঠিক আছে, আৰু এইটো জাস্ট জয়েনহে কৰিছো, আৰু এইটো আমি ই পইণ্টৰ পৰা ইয়াত M এটা আঁকিছো, এইটো নেকি? এইটো পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী, আৰু সিমিলাৰলি ইয়াৰ এইটো পইণ্টৰ পৰা আমি ইয়াতো 90 ডিগ্ৰী এটা আঁকিছো, F ৰ পৰা আমি ইয়াত N নাম দিছো। ঠিক আছে, এইটো M, F ৰ পৰা আমি N ত আঁকিছো, E পৰা M আঁকিছো পাৰপেণ্ডিকুলাৰ। ঠিক আছে, আমি কি কৰিলো? এইটো কনষ্ট্ৰাকচনত লিখিব লাগিব। তেতিয়া কনষ্ট্ৰাকচনত কি কৰিলো? অংকন কি কৰিলো? BF আৰু CE আৰু জয়েন, এইবোৰ জয়েন কৰিলো, হয়। আৰু কি কৰিছো? EM পাৰপেণ্ডিকুলাৰ আঁকিছো, কাৰ ওপৰত পৰিছেগে? AF ৰ ওপৰত পৰিছেগে, আৰু FN
পারপেন্ডিকুলার টু কাৰ লগত ৰাখিছো কাৰ ওপৰত পৰিছে এটো এই ওপৰত আর ড্ৰোন এটো অকা হল ঠিক আছে এনেকে ৰাখিছো এতিয়া আমি প্রুফ কৰিব লাগে ঠিক আছে এটা প্রুফ কৰাৰ আগত মই কেটামান কথা তোমালোক কৈ লব বিচাৰিছো ৰিগাৰ্ডিং এৰিয়া অফ ট্ৰায়াঙ্গল তে এৰিয়া অফ এখিনি মই কোৱাৰ পাছত প্রুফটো কৰিম তাৰ আগত মই তোমালোক অকন এই কথাটো কৈ লওঁ যে এৰিয়া অফ ট্ৰায়াঙ্গল কি হয় মানে কেনেকে ওলায় এৰিয়া অফ ট্ৰায়াঙ্গল সবে জানা চাগে হাফ ইনটু বেস ইনটু হাইট হয় না হাফ ইনটু বেস ইনটু হাইট এটা হাফ ইনটু বেস ইনটু হাইটৰ বহুত কথা কেটামান থাকে এতিয়া সাপোজ এইটো এটা ট্ৰায়াঙ্গল এ বি সি এটো ই ঠিক আছে এটো হাইট আমাৰ হাইট এটা নালাগে জানো এৰিয়া অফ এ ট্ৰায়াঙ্গল তো হাফ ইনটু বেস ইনটু হাইট তো বেসটো আমি যেতিয়া অল্টিটিউড হাইটটো যদি হাইটটো কেবাটাও থাকে অকল এটোৱে হাইট নহয় এটোও হাইট আছে এটোও হাইট আছে হ্যাঁ তো হাইট আমাৰ গুটেকিটা অল্টিটিউড থাকে ইয়াতো এটো 90 ডিগ্ৰী ললে আমাৰ হাইট হৈ যাব অকল 90 ডিগ্ৰী হ'ব লাগে কিন্তু আমি যদি হাইটটো যদি এটো লও হাফ ইনটু এ ই যদি হাইটটো লও তেতিয়া বেসটো আমি বিসি এ লব লাগিব ঠিক আছে মই এ ই যদি লৈছো ফৰ্মুলাটো আমি হাফ ইনটু বেস ইনটু হাইট হে কৈছে তুমি কোনটো হাইট লব লাগে কোনটো বেস লব লাগে হেতু কোৱা নাথাকে তাৰ মানে আমি এটো লব পাৰো আকৌ এটো লব পাৰো হাফ ইনটু মই সি এটো সাপোজ সি এফ আৰু এটো এফ ই এফ জি সাপোজ তো সি এফ টো লব পাৰো হাফ ইনটু সি এফ হাইট টো মই সি এফ ললো তেতিয়া বেস টো বিসি ললে নহব বেস টো আমি তেতিয়া এ বি লব লাগিব ঠিক আছে কাৰণ মই এই বেস অল্টিটিউড টো যত গৈ পিনে পৰিছেগে ইয়াত এটো লাইনত পৰিছে ন তো বেস টো আমি এটো লব লাগিব ঠিক আছে তো সিমিলারলি হাফ ইনটু আকৌ বেস মই অল্টিটিউড টো বিজি লব পাৰো কাৰণ তিনটা অল্টিটিউড থাকে এটা ট্ৰায়াঙ্গল তো বিজি ইনটু তেতিয়া আমি বেস টো কি লব লাগিব এসি লব লাগিব তাৰ মানে এৰিয়া আমি এনেকে লিখিলো হ'ব এটো লিখিলো হ'ব এটো লিখিলো হ'ব খালি আমাৰ এৰিয়াটো এজ এ জেনারেল কি কোৱা থাকে হাফ ইনটু বেস ইনটু হাইট ঠিক আছে তো হাফ ইনটু বেস ইনটু হাইট বুলি কলে এনেকে লিখিব পাৰো আৰু বেলেগ এটা ট্ৰায়াঙ্গল সাপোজ এইটো সাপোজ এনেকুৱা এটা ট্ৰায়াঙ্গল আছে তো এনেকুৱা ট্ৰায়াঙ্গলৰ অল্টিটিউড ক'ত থাকে মানে হাইটটো এনেকে বাহিৰত থাকে হয়নে এটো ক্লাস 9 তে শিকি আহিছা তোমালোকে ৰে এটো অল্টিটিউডটো বাহিৰত থাকে তেতিয়া মই যদি এ বি সি এটো আসলে আমাৰ মেইন ট্ৰায়াঙ্গল এটো ই টো বাহিৰত হৈ গল তেতিয়া হাফ ইনটু বেস ইনটু হাইট তেতিয়া হাইটটো আমি যদি এ ই লও তেতিয়া বেসটো আমি এ বি সি লব লাগিব বি সি বি ই নহয় সি ই নহয় আকৌ ট্ৰায়াঙ্গলটো আমাৰ বি সি হে এ বি সি হে আছে এটা আমি এক্সট্ৰা জাস্ট অল্টিটিউড টু ড্ৰ কৰিব কাৰণে লৈছিলো তাৰ মানে বি সি আমাৰ বেসটো হ'ব ঠিক আছে তো এইখিনি বস্তু ক্লিয়াৰ থাকিব লাগিব এটো ক্লাস 9 ৰ কথা মই কৈ লৈছো অকন ফৰ্মুলাটো যেহেতু আমি ইউজ কৰিম এতিয়া তো এতিয়া আমি প্রুফ কৰিব যাওঁতে এতিয়া এটা এটাকে আমি এৰিয়া কিনি লওঁ ফাৰ্ষ্টত এতিয়া আমি এ ডি ই ট্ৰায়াঙ্গলটো চোৱা এ ই এফ ট্ৰায়াঙ্গলটো আমাৰ হাফ ইনটু বেস ইনটু হাইট এৰিয়াটো লিখিব পাৰো তো সাপোজ মই লৈছো নাও প্রুফ কৰিব আছো দে এই কনস্ট্ৰাকচনৰ তলত কনস্ট্ৰাকচন লিখিছিলো না আপুনি তো নাও এৰিয়া অফ এনেকে লিখিলে এৰিয়া বুজায় এ ই এফ ইকুয়াল টু হাফ ইনটু বেস ইনটু হাইট এটা বেস টু কোনটো দিম আৰু হাইট টু কোনটো দিম সো এই ট্ৰায়াঙ্গলটো এ ই এফ এটো ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো আমাৰ দুটা আমি অল্টিটিউড ৰাখিছো হাইট দুটা ৰাখিছো ন এটো এটা হাইট ৰাখিছো এটো এটা হাইট ৰাখিছো মানে মই দুবাৰ লব পাৰো তাৰ মানে এফ এন টো যদি মই হাইট লও তেতিয়া এফ এন যদি মই হাইট লও তেতিয়া বেস টো কি লব লাগিব তেতিয়া এ ই ঠিক আছে এটো ইকুয়েশন নম্বৰ 1 থাকক এটো এনেকে ঠিক আছে আকৌ এৰিয়া অফ মই এ ই এফ আকৌ লব পাৰো ন হাফ ইনটু দুটা লব পাৰো দুটা হাইট লৈছো তেতিয়া এবাৰ হাইটটো মই ই এম লৈছো ই এম যদি হাইট হয় তেতিয়া বেসটো কি হ'ব লাগিব এ এফ হয় না মাত্ৰ মই কথাটো কৰো এইটো এ এম যদি হয় তেতিয়া বেসটো এটো লব লাগিব আৰু এতিয়া মই ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো ঘুমাও বি সি ই ঠিক আছে বি সি ই ট্ৰায়াঙ্গলটো এতিয়া আমি AEF দুটাৰ আমি এৰিয়া লিখি লৈছো এতিয়া আমি ট্ৰায়াঙ্গল সো আৰু এটা এনেকে এটো এটা ট্ৰায়াঙ্গল আছে না ত্ৰিভুজ BFE
এইটো এটা ত্ৰিভুজ নহয় জানো তো এই ত্ৰিভুজটোৰ কাৰণে এনেকুৱা আছে এইটো ত্ৰিভুজটো এই ত্ৰিভুজটো এনেকুৱাকে আছে তেতিয়াহ'লে ইয়াৰ হাইটটো কোনটো হ'ব ইয়াৰ হাইটটো এনেকে অল্টিটিউড এইটো নহ'ব জানো মাত্ৰ মই এটা বেকাকে অবটিউজ এংগল ট্ৰাইংগল এটা আঁকিছিলো ন তো এইটো 90 ডিগ্ৰী তো ইয়াৰ 90 ডিগ্ৰীটো ক'ত আছে এইটো বুজিছানে এইটো এই ট্ৰাইংগলটোৰ কাৰণে এইটো তাৰ অল্টিটিউড তেতিয়াহ'লে ইয়াৰ এৰিয়া BFE কি হ'ব হাফ ইনটু অল্টিটিউডটো কি লৈছো FN তেতিয়াহ'লে FN তো বেসটো কি হ'ব তেতিয়াহ'লে যদি এইটো হয় ট্ৰাইংগলটো আমাৰ এইডোখৰ হে জাস্ট বাহিৰত আছে আমাৰ অল্টিটিউডটো এইটো একো প্ৰবলেম নাই BE হল এইটো ইকুৱেশ্যন নম্বৰ 3 আৰু হাফ ইনটু এৰিয়া অফ EFC এতিয়া মই এইটো লৈছিলো মাত্ৰ এতিয়া এইটো ল EFC ঠিক আছে ইয়াৰ অল্টিটিউডটো কোনটো হ'ব এইটো হ'ব এনেকৈ কৈছে অল্টিটিউডটো তেতিয়াহ'লে হাফ ইনটু EM তোমালোকে ফিগাৰটো কিতাপত আঁকি ল'ব দেই এইটো বুজাৰ টাইমত নহ'লে ইয়াত বৰ্ডৰ পৰা ডাইৰেক্ট ধৰিব নোৱাৰা EM আমি কোনটো ট্ৰাইংগল লৈছো এইটো এটা ট্ৰাইংগল লৈছিলো এতিয়া এই ট্ৰাইংগলটো লৈছো ঠিক আছে তো এবাৰ অল্টিটিউডটো কোনটো হ'ল EM তেতিয়াহ'লে বেসটো কোনটো হ'ব এইটো হ'ব FC তো আমি বেস আৰু অল্টিটিউড কোনটো ল'ব লাগে এইটো পুৰা কনফাৰ্ম হ'ব লাগিব কাৰণ যোনটো অল্টিটিউড ল তাৰে লগত লাগি থকাটোৱে বেস ল'ব লাগিব সেইটো আমি জানিব লাগে এতিয়া আমি চাৰিটা এৰিয়া ওলাই ললো এতিয়া চাৰিটা এৰিয়া ওলোৱাৰ পাছত এতিয়া আমি কি কৰিম এই 1 এই এৰিয়াটো এইটো লগত ডিভাইড কৰি দিও এইটো লগত এইটো ডিভাইড কৰি দিও ঠিক আছে এৰিয়া অফ AEF by area of BFE equal to কিমান হ'ব half into MN FN আৰু AE half into FN B এই half cancel হ'ব FN cancel হ'ব থাকিব AE by AEF by BE থাকিব না এটো মই ডাইৰেক্ট লিখি দিছো দেই তো সিমিলাৰলি area of AEF টু ওপৰত এটা আছে ন AEF divided by area of EFC equal to কি হ'ব এটো এটো আৰু এটো আছে হাফ ক্যান্সেল হ'ব EM ক্যান্সেল হ'ব AF by FC থাকি যাব তো AF by FC হল এতিয়া মই এটো ৰাখি দিলো ইকুৱেশ্যন নম্বৰ 1 এখিনি দৰকাৰ একচুয়ালি ইকুৱেশ্যন এখিনি দৰকাৰ নাছিল এখিনি মুছি দিলো হ'ব এখিনি নহলো হ'ব মই ডাইৰেক্ট লিখিব পাৰি এৰিয়া বুলি তো এটো ইকুৱেশ্যন নম্বৰ 1 দি দিলো এটো ইকুৱেশ্যন নম্বৰ 2 দি দিলো এতিয়া আৰু এটা কথা জানিব লাগিব ইয়াত তোমালোকৰ আগৰ বেসিক্স মুঠতে বেসিক্স খিনি পুৰা ক্লিয়াৰ হ'ব লাগিব এতিয়া আমি আগতে পাইছিলো যে দুটা ট্ৰাইংগল যদি একেটা বেসত থাকে আৰু বেস মানে ভূমিটো যদি একে হয় ট্ৰাইংগলটোৰ আৰু একে প্যাৰালেল লাইনৰ ভিতৰত মাজত যদি থাকে মানে এতিয়া চোৱা এই BFE আৰু EFC এই BFE আৰু EFC সেম বেসৰ ওপৰত আছে না EF তাৰ বেসটো একে নহয় জানো এনেকে মই আঁকি লৈছো এক্সট্ৰা কে লাগিলে তোমালোকৰ কাৰণে এইটো হৈ গল EFB আৰু EFB আৰু EFC এটা EFC হয়নে তো ইয়াৰ বেসটো EF হয়নে EF ৰ পৰা আৰম্ভ হৈছে আৰু এটা প্যাৰালেল লাইনটো কি এই EF প্যাৰালেল টু BC বুলি কিতাপত নাই জানো মানে থিওৰামটো তেতিয়াহ'লে সেম প্যাৰালেল লাইন আৰু সেম বেসত যদি থাকে তেতিয়াহ'লে ট্ৰাইংগল দুটা কি হয় সেম হয় মানে ইকুৱেল হয় তাৰ মানে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে since triangle BFE and triangle EFC are in same base একে বেস ভূমিত আছে নামটো দি দিব লাগিব বেস EF and between same parallel lines দুটা একে সমান্তৰাল ৰেখাৰ মাজত আছে EF আৰু কোনটো সমান্তৰাল ৰেখা কিটাৰ নাম EF and BC তো therefore এহাতৰ কি হয় তেতিয়া আমি তো আগতে পোৱা দে এৰিয়া অফ BFE equal to area of EFC যদি সেম বেস আৰু সেম প্যাৰালেল লাইনৰ মাজত থাকে দুটা ট্ৰাইংগল
তেতিয়া সেই ট্ৰায়াঙ্গল দুটা কি হয় সদায় এৰিয়া কেটা হাতৰ ইকুৱেল হয় তাৰমানে এই এৰিয়া দুটা ইকুৱেল হ'ব ঠিক আছে এইটো ইকুৱেশ্যন নম্বৰ আমি 3 দিলো এটো জানিব লাগিব তেতিয়া সোয়া এই এৰিয়াটো যদি ইকুৱেল হয় এই BFE আমি এই BFE জায়গাত এই EFC লিখিব পাৰো ঠিক আছে এটো লিখি দেখাব না লাগে আমি ডাইৰেক্ট কৈ দিব পাৰিম মই জাস্ট তোমাক বুজাবৰ কাৰণে লিখি দিছো এই BFE জায়গাত আমি এৰিয়া অফ EFC লিখিব পাৰো এতিয়া সোয়া এই এৰিয়া অফ এটো এই লাইন লেফট হ্যান্ড সাইড টু ইয়াৰ লেফট হ্যান্ড সাইড টু সমান হ'ল না এতিয়া EFC AF by EFC AF by EFC তেনে লেফট হ্যান্ড সাইড যদি ইকুৱেল তেতিয়া ৰাইট হ্যান্ড সাইড ইকুৱেল হ'ব তাৰ মানে আমি কি কৰিব পাৰো from 1 2 and 3 ডাইৰেক্ট লিখি দিলে হ'ব এটো দেই from 1 2 and 3 we say that AE by BE equal to AF by FC হৈ গ'ল আমাৰ প্ৰশ্ন বুঝা তো আমি গুটেখিনি এৰিয়া লিখিব লাগে প্ৰথমত কনস্ট্ৰাকচন কৰি গুটেখিনি এৰিয়া লিখিব লাগে এৰিয়া কিনি আমি ডিভাইড কৰি পিনে ৰেশিওটো আনি লব লাগে ফাৰ্ষ্টত যোনটো AE by BE এটা আমাৰ লাইনটো বুজিব লাগিব AE by এটো BE আনিলো এটা AF by FC আনিলো AF by FC আনিলো তাৰপিছত এই ওপৰত AF টো ইকুৱেল আছে তলৰ EFC আৰু EFC টো ইয়াত বেলেগ BFE আছিল তো এইটো কেনেকৈ ইকুৱেল হ'ব কাৰণ এইটো সেম বেস আৰু সেম প্যারালাল লাইনৰ মাজত আছে তো এইটো ইকুৱেল হৈ গ'ল তেতিয়াহ'লে from 1 to 3 আমি এইটো ইকুৱেশ্যন পাই গ'ল বুজিছা তো থিওৰামৰ প্ৰুফটো এনেকৈ কৰিব লাগিব এক্সামত যদি আহে একদম ষ্টেপ ওয়াইজ কৰি যাব লাগিব এতিয়া আমি থিওৰাম 6.2 টোত মুভ কৰিছো থিওৰাম 6.2 টো একচুয়ালি একো নহয় জাস্ট এই 6.1 ৰ উল্টাটো হয় আমাৰ অথনি 6.1 ত কি কৈছিলে যে যদি লাইন দুটা প্যারালাল হয় তেতিয়াহলে আমি ৰেশিওটো ইকুৱেল বুলি কোৱা দেখাব লাগে এতিয়া আমাৰ ৰেশিওটো ইকুৱেল হয় বুলি কৈছে if a line divides any two sides of a triangle in the same ratio মানে ৰেশিওটো ইকুৱেল তেতিয়া আমি প্যারালাল বুলি প্ৰুফ কৰিব লাগে ঠিক আছে মানে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে এই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব তাৰ মানে এই ৰেখা এনেকে আছে ABC আমি ABC লৈছো এটা যিকোনো দে আমি অকল এনেকে দেখিবলৈ ইজি হয় কাৰণে আমি এনেকে লৈছো যিকোনো হলে হ'ল মানে এনে লাইনটো এনেকেও কাটিব পাৰে এনেকেও কাটিব পাৰে বা এনেকেও কাটিব পাৰে মই এতিয়া এনেকে লৈছো কাৰণ এইটো অলপ ইজি হয় দেখা ঠিক আছে এটা আমাক কৈছে যে এই ৰেখা এইটো কাটিছে এবাৰ ৰেশিওটো ইকুৱেল বুলি যেনে প্যারালাল বুলি কোৱা নাই ৰেশিওটো ইকুৱেল মানে ইয়াত আমাৰ এটা লেফট ABC be a triangle লিখিব লাগিব ধৰা ABC এটা ট্ৰায়াঙ্গল whose বা whose লিখাতকে where ৰেশিওটো ইকুৱেল বুলি কৈছে মানে AF divided by AF নহয় AE divided by BE equal to AF divided by CF এটো হয় বুলি কৈছে এতিয়া আমি কি প্ৰুফ কৰিব লাগে টু প্ৰুফ কি কৰিব লাগে EF parallel to BC বুলি কৰিব লাগে এটো এতিয়া প্ৰুফ কৰিব এটো এতিয়া আমি প্ৰুফ কৰিব লাগে তেতিয়াহ'লে এবাৰ আমি এটো প্যারালাল বুলি প্ৰুফ কৰাৰ আগত আমি এটা ডাইৰেক্ট কেনেকৈ প্যারালাল প্ৰুফ কৰিম এটা প্যারালাল প্ৰুফ কৰিব যোৱাৰ টাইমত আমি এটা ধৰি লওঁ সাপোজ এই লাইনটো যোনটো দিয়া আছে এটো প্যারালাল নহয় ইয়াৰ লগত বেলেগ এটা লাইন আছে যোনটো প্যারালাল হয় মানে এটো পৰা ষ্টাৰ্ট হ'বই লাগিব পৰা ষ্টাৰ্ট হ'বই লাগিব তো এইটো হয় সাপোজ প্যারালাল তেতিয়া মই ইয়াত F ইয়াত তলত লিখিছো এটো F ড্যাশ হৈ যাব বুজিছানে মানে EF টু প্যারালাল নহয় BC লগত EF ড্যাশ টু প্যারালাল হয় বুজিছানে তো প্ৰুফত আমি কি কৰিম let EF dash parallel to BC এটা EF to parallel proof কৰিব দিছে আমি EF to parallel হয় না হয় নাজানো কিন্তু আমি ধৰি লৈছো যে এটা F dash আছে ইয়াত এইফালে E এটা পইণ্টৰ পৰা একেটা পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু F dash এনেকুৱা এটা এইফালে আছে যত আমি ইয়াত যদি কাটো তেতিয়াহলে EF dash আৰু BC to parallel হ'ব বুলি আমি ধৰি লৈছো এটো হ'ব বুলি আমি ধৰি লৈছো এটা প্যারালাল যদি হয় থিওরাম 6.1 এর মতে আমি কি পাইছো প্যারালাল হলে কি হ'ব লাগিব ৰেশিওটো ইকুৱেল হ'বই লাগিব তাৰ মানে AE by BE ইকুৱেল টু কি হ'ব লাগিব
এফ নহয় দেই, পেৰেলেলটো মই এফ ডেছ এ ধৰিছো, তাৰ মানে ই এ এফ ডেছ ডিভাইডেড বাই এফ ডেছ চি, এইটো হ'ব লাগিব। তাৰ মানে এইটো ইকুৱেশ্যন নম্বৰ 2 যদি দিও আৰু এইটো ইকুৱেশ্যন নম্বৰ 1 যদি দিও, এটা চোৱা লেফট হেণ্ড সাইড এ বাই বি আৰু এ বাই বি টো একে আছে, তাৰ মানে এ এফ বাই চি এফ আৰু এ এফ ডেছ বাই এফ ডেছ চি একে সমান হ'ব, হয়নে? তো ফ্ৰম 1 and 2 আমি কি পাম যে সেই দুটা ৰেচিও ইকুৱেল। বুজি পাইছে না কথাটো কি কৈছো, যে আমি এফ ডেছ এটা পইণ্ট ধৰি লৈছো যোনটো নেকি পেৰেলেল হয় বুলি আমি ধৰি লৈছো, কাৰণ আমি এফ ডেছ ই এফ টো পেৰেলেল প্ৰুফ কৰিব লাগে, ঠিক আছে। তো আমি 1 and 2 পৰা কি পালো, 1 and 2 পৰা কি পালো, এ এফ ডিভাইডেড বাই চি এফ ইকুৱেল টু এ এফ ডেছ ডিভাইডেড বাই চি এফ ডেছ। কেনেকে পালো গম পাইছা নহয়? এটা ফ্ৰম 1 and 2 উই হেভ এইটো দেই। এতিয়া আমি বোথ সাইডে কি কৰিম, +1 এটা কৰিম, ঠিক আছে। বোথ সাইডে +1 কৰিলে এ এফ বাই চি এফ +1 ইকুৱেল টু এ এফ বাই চি এফ ডেছ +1, ঠিক আছে। তো এলচিএম ল'ব লাগিব, চি এফ এ এফ প্লাছ চি এফ ইকুৱেল টু চি এফ ডেছ এ এফ প্লাছ এফ ডেছ আছে এ এফ ডেছ প্লাছ চি এফ ডেছ। এতিয়া এই এ এফ প্লাছ চি এফ কিমান হ'ব, এ এফ প্লাছ চি এফ, তাৰমানে এ চি গোটেই এ চিটোৰ কথাই বুজাইছে, হয়নে? তো এইটো মই ইয়াত লিখিছো, ইমপ্লাইজ এইটো এ চি হ'ব, হয়নে? আৰু তলত চি এফ আছিলে। তাৰপিছত এইটো কি আছে, এ এফ ডেছ প্লাছ চি এফ ডেছ, এ এফ প্লাছ চি এফ টো এ চি হৈ গ'ল, এ এফ ডেছ প্লাছ চি এফ ডেছ টো কি হ'ব, এ এফ ডেছ প্লাছ চি এফ ডেছ, মানে আকৌ গোটেই এ চিটোৰ কথাই বুজাইছে, হয়নে? গোটেই এ চিৰ কথাই বুজাইছে, ডিভাইডেড বাই চি এফ ডেছ। এইফালে তলত ডেছটো আছে কিন্তু এইটো আঁতৰি যোৱা নাই, কিন্তু এ এফ প্লাছ চি এফ, এই এ এফ প্লাছ চি এফ গোটেই এ চিটো বুজাইছে, এ এফ ডেছ প্লাছ চি এফ ডেছ গোটেই এ চিটোৱে বুজাইছে। তো এইকাৰণে ওপৰত এ চি হৈছে প্লাছ, তো এই এ চি কেঞ্চেল হৈ যাব, তেতিয়াহ'লে চি এফ উল্টা এইটো উল্টা কৰি দিলে এইটো উল্টা কৰি দিয়ে একেটাই কথা, হয়নে? বা ক্ৰছ মাল্টিপ্লাই কৰি দিয়ে, কথাটো একেটাই। এতিয়া আকৌ চি চি কেঞ্চেল হৈ গ'ল, তেতিয়া কি হৈ গ'ল, এফ ইকুৱেল টু এফ ডেছ। তেতিয়া এফ ইকুৱেল টু এফ ডেছ মানে কি বুজাইছে, এই এফ ডেছটো বেলেগ এটা লাইন নহয়, বেলেগ এটা পইণ্ট নহয়, এই এফ আৰু এফ ডেছ একেটাই পইণ্ট বুলি বুজাইছে। তাৰমানে আমি যে এক্সট্ৰাকে লৈছিলো যে লেট ই এফ ডেছ পেৰেলেল টু বি চি, মানে এফ ডেছ এটা এক্সট্ৰা পইণ্ট লৈছিলো যোনটো য'ত পইণ্ট প্লট কৰিলে পেৰেলেল হ'ব, সেইটো বেলেগ নহয়, একেটাই বুজাইছে। মানে এফ ডেছটো বেলেগ ক'ৰবাত নাই, এই ইয়াতে সোমাই আছে, তাৰমানে ই এফ পেৰেলেল টু, তো হেন্স ই এফ পেৰেলেল টু বি চি। বুজি পাইছানে? মানে আমি ই এফ ডেছ পেৰেলেল টু বি চি বুলি ধৰি লৈছিলো, মানে এফ ডেছ এটা বেলেগ এটা পইণ্ট বুলি ধৰি লৈছিলো, কিন্তু মই দেখালো কি যে এফ ডেছ আৰু এফ একেটা পইণ্টে। কেনেকে দেখালো, ফাৰ্ষ্টত আমি কি কৰিলো, এইটোতো ৰেচিঅ'টো ইকুৱেল দিয়াই আছিলে, তাৰপাছত আমি যিহেতু এইটো পেৰেলেল লৈছো, পেৰেলেল ল'লে এতিয়া আৰু এটা ৰেচিঅ' পাম, এনেকুৱা এটা ৰেচিঅ' আৰু এটা পাইছিলো ইকুৱেল, আৰু ৰেচিঅ' ইকুৱেল হোৱাৰ পাছত আমি লেফ্ট হেণ্ড চাইড ইকুৱেল, সেইকাৰণে ৰাইট হেণ্ড চাইড ইকুৱেল পাই গ'লো। তাৰপিছত বোথ চাইডে +1 কৰি এলচিএম লৈ ওপৰটো একে কৰিলো, কেনচেল কৰি এফ ইকুৱেল টু এফ ডেছ। এফ ইকুৱেল টু এফ ডেছ মানে দুটা একেটাই পইণ্ট, মানে তেতিয়াহ'লে মানে এফ ডেছ বুলি বেলেগ একো পইণ্ট নাই, সি এফ ডেছটো এফতে সোমাই আছে, তাৰমানে ই এফ পেৰেলেল টু বি চি হ'ব, এফ ডেছ ইকুৱেল টু এফ। ঠিক আছে, তো থিয়ৰামৰ এই দুটা প্ৰুফ আছে। ইয়াত মই আৰু এটা থিয়ৰাম 6.1 লগত এটা স্পেচিয়েল কথা আছে, মই সেইটো কৈ আছো এইটো পাছত। একচুৱেলি কি কৈছিলে যে যদি আমাৰ এটা ট্ৰাইংগলৰ এই সাইড যিকোনো এটা সাইডৰ লগত পেৰেলেল হোৱাকে যদি এটা লাইন আঁকো, আৰু সেই লাইনডালে যদি বেলেগ বাকী দুটা সাইডত যদি এটা নিৰ্দিষ্ট পইণ্টত কাট কৰে, তেতিয়া সেই ৰেচিঅ'টো ইকুৱেল হ'ব বুলি কৈছিলে, হয়নে? ৰেচিঅ'টো কি আছিলে, ৰেচিঅ'টো যোনটো আছিলে এইটো কি আছিলে, এ এফ এ ই বাই বি ই ইকুৱেল টু এ এফ বাই এফ চি, ঠিক আছে। তো এই কথাটো 6.1 কৈছিলে, কিন্তু তোমালোকৰ এক্সাম্পল 1ত চাবা, এক্সাম্পল 1ত তোমালোকৰ ৰেচিঅ'টো বেলেগ এটা প্ৰুফ কৰিব দিছে। আমি আল্টিমেটলি এক্সাম্পল 1টো ইম্পৰ্টেণ্ট নহয়, একচুৱেলি আমি ৰেচিঅ'টো কি ল'ব পাৰোঁ সেইটোহে ইম্পৰ্টেণ্ট, ঠিক আছে।
এতিয়া সাপোজ আমি মই কি কৰিছো চাবা তাৰপিছত আলটিমেটলি ৰিজাল্টটো বুজাম মই সাপোজ এইটো দুটা উল্টা কৰি দিলো BE বাই AE আৰু এইফালে এফালেটো উল্টা কৰিব নোৱাৰি দুফালে কৰিব লাগিব FC বাই AF ঠিক আছে দুফালে উল্টা কৰি আৰু বোথ সাইডে +1 এটা কৰি দিলো ঠিক আছে ইকুৱেল টু +1 বোথ সাইডে ইকুৱেল টু +1 বোথ সাইডে কৰি দিলো তাৰপিছত কি কৰিম +1 কৰিলে এলচিএম লম AE BE plus AE হলে B plus AE হলে ইয়াতো AF FC plus AF হলে FC plus AF এতিয়া হলে এইটো BE plus AE কোনটো বুজাইছে BE ফিগাৰটোত চাবা BE plus AE কোনটো বুজাইছে AB বুজাইছে না তো AB আৰু AF FC plus AF এটো কোনটো বুজাইছে AC গুটে হলে এতিয়া আমি উল্টা কৰি দিউছো AE by AB equal to AF by AC ঠিক আছে এতিয়া আমি কি ৰিজাল্টটো কি পালো সোয়া AE by AB গুটে AB টু AE by ইয়াত লিখিছো মই AE by AB equal to AF by AC ঠিক আছে তার AE by AB AF by AC তার মানে আমি আগতে কি পাইছিলো যে AE by B আৰু AF by FC তো হেতু নিলিখি আমি এটোও লিখিব পাৰো মানে তার মানে এই एग्जांपल 1 ৰ পৰা এটোৱে বুজিছো মানে যদি থিওৰাম 6.1 টো অলপ চেঞ্জও কৰিব পাৰো যদি EF parallel to BC হয় এই এটা ট্রায়াঙ্গলত তেতিয়া আমি থিওরাম 6.1 এ এটো কৈছিলে AE by BE equal to AF by FC কিন্তু এটো হয় আৰু যেহেতু this equal to this এটোৰ পৰা আমি এটো পাইছো তাৰ মানে আমি যদি প্যারালাল হয় তেতিয়ালে এটো ডাইৰেক্ট লিখিব পাৰো মানে AE by AB AF by AC গুটাটো কেনেকৈ লিখছো বুজানো ৰেশিওটো বেলেগ কিন্তু এটোৰ পৰা আমি ক্যালকুলেশন কৰি পিনে এটো পাইছো তাৰ মানে এটোৰ জায়গাত আমি এটো লিখিব পাৰো তাৰ মানে 6.1 টু প্যারালাল হলে এই ৰেশিওটো হয় বুলি কৈছিলে তো এই ৰেশিওৰ ঠাইত কেতিয়াবা যদি কোশ্চেনত আমাৰ এনেকা দৰকাৰ হয় তে আমি এটো ইউজ কৰিব পাৰিম এতিয়াৰ পৰা ঠিক আছে 6.1 টো অকমান হলনিও কৰিছো মানে AE by BE আছিল আমি AE by AB ও লিখিব পাৰো AE by AB আৰু AE by AB লিখিলে AF by AC লিখিব লাগিব কিন্তু এটো কি আছিল AE by B AF by FC AE by B AF by FC বেলেগ কিন্তু ৰেশিওটো ঠিক আছে তো আমি 6.1 টো অকমান হলনি কৰি যত মানে দৰকাৰ হয় কোশ্চেনত আমাৰ যেনেকে বিচাৰে তেনেকে ইউজ কৰিব পাৰিম মানে কিন্তু প্যারালাল হ'ব লাগিব প্যারালাল নহলে এটো নহবই কাৰণ প্যারালাল নহলে তো এই ৰেশিও নহব আৰু এই ৰেশিও নহলে এটো কৰ পৰা হ'ব ঠিক আছে তো আমি এটো স্পেশাল কথা এটা আছিল মই এখানে কৈ দিছো তোমালোকৰ এই কোশ্চেন নম্বৰ এক্সাৰসাইজ 6.1 ৰ কোশ্চেন নম্বৰ 3 টো ইউজ কৰিব লাগিব এটো কথা মই এটা নেক্সট কৰি দেখাই আছো বাৰু তোমালোকৰ এটা এটো কোশ্চেনটো কি কৈছিলে যে এই ফিগাৰটো দিয়া আছে কোশ্চেনটোত LM parallel to CB আৰু LN parallel to CD মানে LM parallel to BC বা CD আৰু LN parallel to CD ঠিক আছে তেতিয়া আমাৰ এইটো প্রুফ কৰিব লাগে প্রুফ দ্যাট এটো এটা ভালকে ৰেশিওটো চাবা AM by AB মানে AM by AB ঠিক আছে মাত্ৰ যোনটো মই ইউজ কৰিছো ৰেশিওটো আমাৰ একচুয়ালি 6.1 ৰ ৰেশিওটো কি হয় AM by BM হয় কিন্তু আমি AM by AB দিছে মানে মই মাত্ৰ যোনটো কথা কৈছিলো হেতু ইউজ কৰিছে ইয়াত তো আমি তেতিয়া এনেকে ইউজ কৰিব লাগিব মানে ডাইৰেক্ট ইউজ কৰিব পাৰো কোনো কথা নাই ঠিক আছে তো বারবার দেখাবো না লাগে +1 কৰি যে এটো ইকুয়াল টু এটো হয় এখানে আমি ডাইরেক্ট ইউজ কৰিব পাৰো তো আমি প্রুফ কেনে কৰিম ইয়াত সিন্স LM parallel to BC therefore by BPT মানে বেসিক প্রপোর্শনালিটি থিওরাম 6.1 আৰু 6.2 দুটাই বেসিক প্রপোর্শনালিটি থিওরাম হয় এটো বেসিক প্রপোর্শনালিটি থিওরাম আৰু উল্টাটো ইনভার্স বেসিক প্রপোর্শনালিটি থিওরাম ঠিক আছে উল্টা মানে তো বাই বেসিক প্রপোর্শনালিটি থিওরাম কি পাও আমি ইমপ্লাইজ LM যদি BC ৰ লগত প্যারালাল তেতিয়া হলে AM by BM লিখিব পাৰো কিন্তু আমি ইয়াত যেহেতু AM by AB দিয়া আছে তো এটো লিখিলো হ'ব AM by AB equal to AL by AC ঠিক আছে তো AM by AB equal to AL by AC
আমাৰ কিন্তু ৰেশিওটো am by bm লিখিলেও হয় কিন্তু ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ লিখিছো কাৰণ এইটো ইকুৱেল টু এইটো মাত্ৰ আমি এক্সাম্পল 1 ত দেখাইছো মই তো এইটো ইকুৱেশ্যন নম্বৰ 1 লৈছো তো সিমিলাৰলি আকৌ since আৰু এটা দিয়া আছে ন ln parallel to dc বা cd তেতিয়াহলে implies কি হ'ব al divided by ac equal to an divided by ad লাগে কারণে an divided by ad লিখিছো nd লিখা না তো যিকোনো এটা লিখিলেও হয় মানে তো ইকুয়েশন নাম্বার 2 তো এটো কি লিখিছো al by ac ইয়াতো আছে al by ac ইয়াতো আছে তার মানে এটো ইকুয়াল টু এটো হৈ যাব তো from 1 and 2 we have am divided by ab equal to an divided by a হৈ গ'ল আমাৰ proof এইটো proof কৰি হৈছে তো মই কি কথা মোৰ एक्चुअली কোৱাৰ কথাৰ ইম্পৰ্টেন্সটো হ'ল যে আমি থিওৰাম 6.1 ত আমি এই প্যাৰালেল হলে am by bm equal to al by lc বুলি কওঁ কিন্তু যেহেতু am by bm equal to am by ab হয় এখানে আমি এই বেলেগ ইটো ৰেশিও লিখিলো হ'ব ঠিক আছে তোমালোক অকন মন কৰি পিনে লিখিবা am by bm আৰু am by ab দুটা বেলেগ বেলেগ কিন্তু আমি যেহেতু ইকুৱেল বুলি প্ৰুভ কৰিছো তো এইটো লিখিলো হ'ব ঠিক আছে এতিয়া মই কোশ্চেন নম্বৰ 10 টো লৈছো বাকিখিনি তোমালোকে পাৰিবা বুলি ভাবিছো বাকি অকল গুটে এই ৰেশিও খিনি ইউজ কৰিব লাগে তো কোশ্চেন নম্বৰ 10 টো কি কৈছে the diagonals of a quadrilateral abcd intersect each other at point o such that AO by BO equal to CO by DO so that ABCD is a trapezium মানে এটা কোয়াড্রিলেটারাল আছে ABCD তার আমার ডায়াগোনাল খিনি কি হৈছে কর্ণ দুডাল O জয়েন হৈছে ঠিক আছে O জয়েন হোৱাৰ পাছত AO by BO equal to CO by DO বুলি কৈ দিছে এটো গিভেন দেই তাৰ মানে এটা ট্ৰেপিজিয়াম আছে সৰি কোয়াড্রিলেটারাল আছে যিকোনো একটা চতুর্ভুজ আছে তার ডায়াগোনাল কিটা কি হৈছে a b c d এটো দিয়া আছে নামটো কিতাবত যোনটো কোশ্চেনত নাম দিয়া থাকে হেটো দিব লাগিব আৰু o ত আমি ইন্টারসেক্ট কৰে বুলি কৈছো ঠিক আছে তো গিভেন কি লিখিব লাগিব স্টার্টিংত গিভেন abcd is a quadrilateral কিতাবত দিয়া আছে which diagonals whose diagonals intersect at point o আৰু কি দিয়া আছে লগতে AO by BO equal to CO by DO এটো গিভেন ঠিক আছে তো AO by BO equal to CO by DO দিয়া আছে আমি এতিয়া ট্ৰেপিজিয়াম হয় বুলি প্ৰুফ কৰিব লাগে ঠিক আছে তো ট্ৰেপিজিয়াম হয় বুলি প্ৰুফ কৰাৰ আগত আমি আগতে ট্ৰেপিজিয়াম মানে কি মানে ট্ৰেপিজিয়াম কেতিয়া হয় যেতিয়া এই AB প্যাৰালেল টু CD দেখাব পাৰো বুঝা AB প্যাৰালেল টু যেতিয়া CD হৈ যাব তেতিয়া ট্ৰেপিজিয়াম হ'ব হ্যাঁ ট্ৰেপিজিয়ামৰ এটাই কথা যে এটা অপোজিট বাহু কেটা হেৰি হ'ব লাগে প্যাৰালেল হ'ব লাগে এই দুটা এটা অপোজিট বাহু এটা পেয়াৰ তো AB প্যাৰালেল টু CD যদি দেখাব পাৰো তেতিয়া হৈ যাব কিন্তু আমি এতিয়া ফাৰ্ষ্টত দেখাবৰ কাৰণে এটা কনস্ট্ৰাকচন কৰি লওঁ যে অঙ্কন এটা কৰিছো অঙ্কনটো কি কৰিছো ইয়াত আমি EO দি দিছো সপোজ এটা EO এটা এনেকুৱাকে আঁকিছো যোনটো ইয়াৰ লগত AB লগত প্যাৰালেল হোৱাকে আঁকিছো ঠিক আছে AB লগত প্যাৰালেল তো কনস্ট্ৰাকচন কি কৰিছো EO parallel to AB is drawn ঠিক আছে আমি অকল EO parallel to AB হে আঁকিছো দেই তে EO যদি parallel to AB হয় আমি যদি ট্রায়াঙ্গেলটো ধৰো ADB ট্রায়াঙ্গেলটো যদি ধৰো ইন ট্রায়াঙ্গেল ADB ট্রায়াঙ্গেলটো যদি ধৰো তাত কি হৈছে EO parallel to AB হৈছে তেতিয়া হলে কি হ'ব বেসিক প্ৰপৰ্শনালিটি থিওৰামৰ মতে EO parallel hole AE by ED equal to BO by DO होगा ना AE by parallel to AE by DE equal to BO by DO है ना BO by DO हो गया এতিয়া আমি এটা কাম কৰিব পাৰো এই যে AO by BO দিয়া আছে AO by BO টো আৰু c equal to CO by DO আছে এইটো যদি মই ক্রস মাল্টিপ্লাই কৰো বা এইটো যদি ইফালে আনো এইটো যদি ইফালে আনো তেতিয়া BO by DO আৰু AO by CO হৈ যাব না তাৰ মানে মই এইটো ইফালে আনিছো এইটো ইফালে আনিছো ক্রস কৰিব পাৰি না বস্তু তো এইটো
এনেকৈ কৰিব পাৰোঁ এইটো গিভেনটো একচুৱেলি বেলেগ আছিলে আমি নেক্সট লাইনত এইটো কৰি ল'ম দেই মই একেটা লাইনতে দেখাই দিছোঁ তেতিয়াহ'লে BO by CO এইটো BO by DO এইটো মিলিছে তো এইটো ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিবা আৰু এইটো 2 দি দিবা এতিয়া 1 আৰু 2 লগত লগ লগালে কি গম পাবা ইয়াত BO by DO আছে ইয়াত BO by DO আছে তাৰমানে AO by CO ইকুৱেল টু 1 আৰু 2 পৰা আমি এইটো পাম যে AE by DE ইকুৱেল টু AO by CO है so AE by DE AO by CO AE by DE চোৱাচোন ইয়াত AE by DE AO by CO কি বুজাইছে AO by DE AO by CO আমি যদি এই ট্ৰায়াঙ্গেলটো ধৰো তেতিয়াহ'লে A2 by A2 ইকুৱেল টু A2 by A2 কি বুজায় A2 ইয়াৰ লগত প্যাৰালেল বুলি বুজায় না ইনভাৰ্স প্ৰপৰ্চনেলিটি থিওৰাম যদি ৰেশিও টু ইকুৱেল হয় তেতিয়া প্যাৰালেল 6.2 যোনটো থিওৰাম ইউজ কৰিছো তো 6.2 মতে আমাৰ এটো ইকুৱেল হ'ব তেতিয়াহ'লে আমি ক'ব পাৰো না এটো কথা তেতিয়াহ'লে আমি এটো ইয়াত কি লিখিব পাৰো therefore EO parallel to CD বুঝছানে কেনেকৈ আহিলে তো এই ট্ৰায়াঙ্গেলৰ ভিতৰত সোমাই গ'ল মানে ইনভাৰ্স 6.2 থিওৰামটো এতিয়া যদি AB parallel to EO আকৌ EO যদি parallel to CD তেতিয়াহ'লে AB parallel to CD হ'ব না আমাৰ আমি কি লৈছিলো কনস্ট্ৰাকচনটো A2 parallel to A2 বুলি লৈছিলো এতিয়া আমি কি বলো A2 parallel to A2 পাইছো তেতিয়াহ'লে AB parallel to CD হ'ব না তো নাও কি কৈছো আমি AB parallel to EO right and EO parallel to CD so that implies AB parallel to CD the AB parallel to CD hole ki ABCD ki hoy gol therefore ABCD is a trapezium ঠিক আছে এটো আমাক প্রুফ কৰিব দিছিলে তো আমি কেনেকৈ প্রুফ কৰিছো এক্সামে বাস জাস্ট এই 6.1 আৰু 6.2 টো ইউটিলাইজ কৰিব লাগে যত দৰকাৰ তেনেকৈ ইউটিলাইজ কৰি আৰু ৰেশিও কিটা মিলাই ইকুৱেশ্যন 1 2 লগাই পিনে যোনটো প্ৰুফ কৰিবলৈ কেবাটাও ট্ৰায়াঙ্গেল সাবা কোশ্চেন নম্বৰ 5 ত জানেগে তোমালোক কেবাটাও ট্ৰায়াঙ্গেল ঘুমাই আছে এটা ভিতৰতে তো এই ট্ৰায়াঙ্গেলটো যোনটো প্যাৰালেল কৈছে সেই প্যাৰালেলটোৰ পৰা যোনটো ৰেশিও ফৰ্ম হয় এটো লিখিবা আকৌ এটা প্যাৰালেল কৈছে হেতুৰ পৰা যোনটো ৰেশিও ফৰ্ম হয় এটো লিখিবা সেই ৰেশিওটো ইকুৱেট কৰিলে আমি এটা ইকুৱেশ্যন আকৌ ৰেশিও পাম সেই ৰেশিওৰ পৰা কিবা এটা প্যাৰালেল পাম তো হেনকাকে ইউজ কৰি থাকিব লাগিব মানে মই হিন্ট এটা দি দিছো কোশ্চেন নম্বৰ 5 ত এটোৰ পাছত এটো কোশ্চেন নম্বৰ 5 টো লৈছো 5 টো কি কৈছে চোৱা এইগিটা প্যাৰালেল হয় বুলি দি দিছে DE প্যাৰালেল টু OQ DF প্যাৰালেল টু OR তো আমি ইয়াত চোৱা এই ট্ৰায়াঙ্গেলৰ ভিতৰত কেবাটাও ট্ৰায়াঙ্গেল সোমাই আছে তো আমি এটো জাস্ট ক্লিয়াৰলি আমি চাব পাৰিলে হ'ল যে কোনটো প্যাৰালেল কৈছে আৰু প্যাৰালেল কোনটো হলে সেই ট্ৰায়াঙ্গেলটোৰ ভিতৰত ৰেশিওটো কোনটো হ'ব হেতু উলাই দিব পাৰিলে হ'ল ফাৰ্ষ্টত আমি এই প্যাৰালেলটো চাও DE প্যাৰালেল টু OQ DE কোড আছে এটো DE প্যাৰালেল টু OQ মানে আমি এই ট্ৰায়াঙ্গেলটো চাব লাগে POQ ট্ৰায়াঙ্গেলটো চাব লাগে বুঝানে তো DE প্যাৰালেল টু OQ হলে কি হ'ব PE by EQ equal to P আমি DE লৈছিলো চাবা ইয়াত কনফিউজন নহয় যায় ইয়াত নহয় PD by OD হ'ব ঠিক আছে তো since DE parallel to OQ so therefore কি হ'ব PE divided by EQ equal to PD divided by OD এটো এটা ইকুৱেশ্যন হৈ গ'ল হল আকৌ এতিয়া আমাক কি কৈছে since DF parallel to OR এটা DF parallel to OR কোন আছে এটো DF এই DF parallel to OR তাৰ মানে PD by OD equal to PF by FR এটো গম পাব লাগিব ৰেশিওটো therefore PD by OD equal to PF by FR PF by FR তো ইকুৱেশ্যন নম্বৰ 2 এই 1 আৰু 2 চোৱা PD by OD আছে না তাৰ মানে এটো ইকুৱেল টু এটো হ'ব PE by EQ equal to PF by FR so P eto yet from 1 and 2 we have PE by EQ equal to PF by FR eto palu eta ami chua eta amar ki proof korbo lage EF parallel to OR mane EF kod ase QR OR no EF parallel to OR gute triangle to kothai gos hana e bhitor khini nai boli dhoribo lagbe dia EF parallel to OR dekhaw mane eto ami paisu so EF parallel to OR jodi hol heten
6.1 ৰ মতে P by EQ equal to PF by FR হ'ল তেনে তো P by EQ PF by FR এটো আছে না অলৰেডি তো এটো ইনভার্স প্রপোর্শনালিটি থিওরাম মতে ডাইরেক্ট কব পাৰো ইমপ্লাইজ EF parallel to QR হৈ গল বুঝা না মানে এটো 6.22 ইউজ কৰিছো যে এটো ৰেশিও ইকুৱেল হলে তেতিয়াহলে এই লাইনডাল এটোৰ লগত প্যাৰেলাল হ'বই লাগিব এই মাজৰখিনি দেখিবলৈ বহুত কনফিউজন লাগে একোৱে নাই ইমান কোনতে হৈ গল জাস্ট তোমাকে লিখিব লাগিব since this to by basic proportional theorem we have তো এটো ভিডিওত মই ইমানটোতে সামৰিছো তো হোপ তোমালোকে 6.2 টো কমপ্লিট কৰিব পাৰিবা একেখিনি টেকনিকে ইউজ কৰিব থাকিব লাগে বেলেগ একো নহয় তো 6.2 টো কমপ্লিট কৰা আৰু থিওৰাম প্রুফ যোনটো মই দেখাইছো 6.1 আৰু 6.2 থিওৰাম এই থিওৰাম দুটা ভালকে প্রুফটো ভালকে কৰিব ট্ৰাই কৰা কিতাপত ইমান ডিস্টিংক্টলি কৰি দিয়া নাই মই ইয়াত কৰি দিছো তোমালোকৰ ভিডিওটো লাগিলে পজ কৰি পিনে নোটছটো বনাই তাৰ পাছত তোমালোকে ভালকে বস্তুটো এনালাইজ কৰি পিনে বুজিবলৈ ট্ৰাই কৰা বুজোৱা আছে ফাৰ্ষ্টত লিখি লবা তোমালোকে দেই কাৰণ ইয়াত ডায়াগ্ৰামটোত বহুতখিনি কথা থাকে ঠিক আছে তো এইটো ভিডিওত ইমানতে সামৰিছো থ্যাংক ইউ